কৰিমগঞ্জত আৰক্ষীৰ অভিযানত 42 কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰীসহ আটক দুটা সৰবৰাহকাৰী। পেটেলনগৰ এলেকাত এখন AS11 EC5 666 নম্বৰৰ বলেৰো পিকআপ বাহনত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে 1,20,000 ইয়াবা টেবলেটৰ লগতে 537 গ্ৰাম সন্দেহযুক্ত হেৰইন। ঘটনা সন্দৰ্ভত ৰাতাবাৰী এলেকাৰ হানিফ উদ্দিন আৰু পাথৰকান্দি এলেকাৰ জাবৰুল হুছেইনক আৰক্ষীয়ে আটক কৰিছে। ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।